নমস্কাৰ স্বাগতম জনাইছো প্ৰাইম টাইম ইণ্টাৰনেল ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল YBY লুণ্ঠন ৰাজক লৈ এতিয়া হাহাকাৰ YBY অন্যতম খলনায়ক অনিৰাম বসুমতাৰী নিজকে প্ৰাক্তন NDFB বুলি পৰিচয় দিছিল অনিৰামে CID গোচৰ ৰুজু কৰাৰ পাছতো অনিৰামৰ বিৰুদ্ধে তদন্ত চলাবলৈ সাহস হোৱা নাই গহপুৰ আৰক্ষীৰ YBY অন্যতম খলনায়ক অনিৰাম বসুমতাৰী নিজকে প্ৰাক্তন NDFB বুলি চিনাকি দিয়া অনিৰাম বসুমতাৰীয়ে YBYৰ নামত জাল মেলিছিল প্ৰবঞ্চনাৰ YBYৰ ৱালেটত KYCৰ নোটিছ উলমোৱাৰে পৰা পলাতক হৈ আছে স্বয়ম্ভু NDFB অনিৰাম বসুমতাৰী সাধাৰণ কথাতে অস্ত্ৰ লৈ গহপুৰত ট্ৰাক চলোৱা অনিৰামক কৰাত কৰাৰ চেষ্টা চলোৱা নাই আৰক্ষীয়ে পুৰপাৰি থকা অনিৰামৰ ঘৰলৈ যাবলৈও সময় উলিয়াব পৰা নাই গহপুৰ আৰক্ষীয়ে YBYৰ বিৰুদ্ধে CIDয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পিছতো অনিৰামৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই গহপুৰ আৰক্ষীয়ে অনিৰামৰ ভয়ক নে ইয়াৰ আঁৰত আছে আন কিবা কাৰণ অনিৰামৰ দৰে বহুতে প্ৰথমতে ইয়াত এই এপছটো প্ৰচলন চলাইছিলে তেখেতলোকক আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ সাধাৰণ জনতাৰ দাবী আৰু গহপুৰ আৰক্ষীয়ে ব্যৱস্থা নললেও ধন ক্ষমতা আৰু বাহুবলেৰে একাধিক অপকৰ্ম কৰি বীৰদৰ্পে ঘূৰি ফুৰা অনিৰামৰ মুখা খুলিলে NDFBৰ শীৰ্ষ নেতা আৰ গোটাল উৰফে গোপাল ৰাভাই অনিৰাম বসুমতাৰী একচুৱেলি তেখেতক লৈ পেলাই কৈছে যে এইটো NDB আনিছিলে NDBয়ে টকা সংগ্ৰহৰ জাল বিস্তাৰ কৰিছিলে একচুৱেলি সেইটো কথা নহয় অনিৰাম বসুমতাৰী আমাৰ প্ৰাক্তন NDB এটা আমাৰ সংগঠন আছে যেটা ইউনাইটেড ফৰাম অফ এক্স NDB তাৰ কোনো সদস্যও নহয় আৰু কোনো বিষয়ববীয়াও নহয় আৰু আগতেও তেখেতে সিজফায়াৰৰ আগতেও তেখেতে সংগঠনৰ নাছিলে প্ৰশিক্ষণপ্ৰাপ্ত কোনো সদস্যও নহয় ইউনাইটেড ফৰাম অফ এক্স NDFBৰ জ্যেষ্ঠ নেতাগৰাকীৰ মতে NDFBৰে জড়িত নহয় অনিৰাম NDFBৰ প্ৰশিক্ষণপ্ৰাপ্ত সদস্যও নহয় অনিৰাম বসুমতাৰী অৰ্থাৎ আত্মসমৰ্পণকাৰী NDFBৰ পন্থত ফুলমি থকা অনিৰামে ভুৱা পৰিচয়েৰে আদায় কৰে ভয় আৰু সম্ভ্ৰম NDFBৰ পৰিচয়েৰে অনিৰামে গহপুৰত চলাই একাধিক অবৈধ ব্যৱসায় তিনিআলিৰ গুণ্ডাহেন অনিৰাম বসুমতাৰীক আৰক্ষীয়ে কৰাত কৰি বিচাৰ চলাব বুলি আশাৰে বাট চাই আছে YBYৰ হাজাৰ হাজাৰ ভুক্তভোগীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাটত HIV সংক্ৰমণৰ ভয়ংকৰ ঘটনা লিচুবাৰীস্থিত শিশু পৰ্যবেক্ষণ গৃহত 13 কিশোৰৰ দেহত HIV পজিটিভ কেন্দ্ৰটোত মুঠ 16খন জিলাৰ 77টা কিশোৰ আছে ড্ৰাগছৰ অবাধ প্ৰচলনৰ বাবে HIV সংক্ৰমণ হোৱাৰ সন্দেহ কৰা হৈছে এই কথা সদৰি কৰিছে যোৰহাট জিলা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত পংকজ বৰাই যোৰহাট জিলা HIV নিয়ন্ত্ৰণ বিষয়া ডক্টৰ ভক্তিময় ভট্টাচাৰ্যৰ সৈতে চাহক আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন শিশু গৃহত 13টা শিশুৰ দেহত HIV পোৱা গৈছে কথাটো মই অনুসন্ধান কৰিব দিছোঁ কিন্তু আমি তৎকালীনভাৱে এই বিষয়ত মতামত দিব নালাগে যদি কিবা ক'বলগীয়া থাকে আমি জনাম গুৱাহাটীত 100টা অভিযান সম্পূৰ্ণ কৰিলে STFে সেঞ্চুৰী কোবালে ষ্ট্ৰীট পেডলাৰ ক্ৰাইম অভিযানে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত STFক প্ৰশংসাৰে উপচালে DGP GP সিঙে মাৰাত্মক ড্ৰাগছ নকল সোণ টকাৰ বিৰুদ্ধে অব্যাহত আছে STFৰ অভিযান পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত চলিছিল অভিযান গুৱাহাটীত STFে কোবালে অপাৰেশ্যন সেঞ্চুৰী ষ্ট্ৰীট পেডলাৰ ক্ৰাইম অভিযানৰ 100 অপাৰেশ্যন স্বাধীনতা দিৱসৰ ক্ষণত STFক প্ৰশংসা DGP GP সিঙৰ এইখন গুৱাহাটীৰ চুকে কোণে ধাৰাবাহিক অভিযান চলোৱা স্পেচিয়েল টাস্ক ফৰ্চৰ আছিল এই বিশেষ অভিযান ধাৰাবাহিক অভিযানৰ দৃশ্য এইসমূহ ফটোগ্ৰাফত বিশেষকৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ এনে ব্যস্ত পদপথতে গঢ়ি উঠে এনে নিষিদ্ধ বজাৰ যি বজাৰখনত চলে অবাধ দৰদাম একাংশ নৱপ্ৰজন্মক মৃত্যুৰ মুখলৈ
তিল তিলকৈ ঠেলি দিয়া এই বজাৰখন নিষিদ্ধ কৰাৰ অৰ্থে STFে অব্যাহত ৰাখিছে ধাৰাবাহিক এই অভিযান। মাৰাত্মক ড্ৰাগছ নকল সোণ টকাৰ বিৰুদ্ধে অব্যাহত অভিযান। অভিযানত চলিল অসম আৰক্ষীৰ STFৰ এইগৰাকী পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত। ব্যস্ত গুৱাহাটীৰে পদপথৰ পাৰত অপৰাধীয়ে গঢ়ি তোলা অবৈধ বজাৰখনৰ বিৰুদ্ধে এনেদৰে চলিছিল ধাৰাবাহিক অভিযান। বিগত 10 মাহত এটা দুটাকৈ চলা এনে অভিযানে গঢ়িলে 100 অপাৰেশ্যনৰ ৰেকৰ্ড। এই অপাৰেশ্যন সেঞ্চুৰীত STFে গ্ৰেপ্তাৰ কৰিলে 180 অপৰাধীক। হয়, প্ৰায় 40 গৰাকী মহিলা অভিযুক্ত সহ অভিযানকাৰী দলে জালত পেলায় 180 গৰাকী লোকক। গুৱাহাটীৰ ৰাজপথৰ পাৰত ঘটাই অহা অপৰাধজনিত ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত চলি অহা এই অভিযানত জব্দ হয় প্ৰায় 15 কেজি নকল সোণ, 20 লাখৰো অধিক অচল টকা। আৰক্ষীয়ে জব্দ কৰিছিল 6টাকৈ নকল টকা বনোৱা মেচিন, 4000 কেজি গাঞ্জা। ব্যস্ত বজাৰ, বাছ আস্থান, ৰেল ষ্টেচনত এইগৰাকী আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বতে STFৰ এই 5জনীয়া দলে বিগত 10 মাহত জব্দ কৰে 3000তকৈ অধিক হেৰইনৰ কণ্টেইনাৰ। অব্যাহত থাকিব অসামাজিক আৰু অবৈধ কাৰবাৰৰ বিৰুদ্ধে এনে অভিযান। কংগ্ৰেচুলেশ্যন 100 অপাৰেশ্যন। আৰু এইদৰে আৰক্ষীয়ে কোনো আপোচ নৰখাকৈ অপৰাধীৰ বিৰুদ্ধে চলাই যাওক এখন নিৰ্মূল অভিযান, যি অভিযানে স্বচ্ছ আৰু নিকা গুৱাহাটী হ'বলৈ এক প্ৰকাৰ বাধ্য কৰাওক। কাৰণ গুৱাহাটীত এতিয়া চুকে কোণে যধে মধে এইদৰে অপৰাধীয়ে এখন ৰমৰমীয়া বজাৰ প্ৰস্তুত কৰিছে। আৰু এই বজাৰখন নাশ কৰাৰ উদ্দেশ্যে অসম আৰক্ষীয়ে অব্যাহত ৰাখক এই অভিযান। দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত বিগত কেইটামান মাহত STFৰ এই 100 অপাৰেশ্যনক লৈ সুখী খুদ DGP। গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰথমে মাৰধৰ আৰু তাৰ পিছত মুখত সোপা দি নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ দুৰ্বৃত্তৰ দলৰ। কিশোৰীগৰাকীৰ ঘৰৰ চৌহদত পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্বৃত্তৰ দলে সংঘটিত কৰিলে এই অপহৰণ কাণ্ড। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হাজোৰ হাবলাঘাট। প্ৰথমে মাৰধৰ, তাৰ পিছত মুখত সোপা দি ছাত্ৰীক অপহৰণ। ঘৰৰ চৌহদত পূৰ্বৰে পৰা খাপ পিটি আছিল দুৰ্বৃত্তৰ দল। হাজোৰ হাবলাঘাট চাঞ্চল্যকৰ ছাত্ৰী অপহৰণৰ ঘটনা। দীৰ্ঘদিন ধৰি কিশোৰীগৰাকী বিদ্যালয়লৈ অহা যোৱাৰ পথত আমনি কৰি আহিছিল আমিনুল আলী নামৰ এজন যুৱকে। এই বিষয়ে কিশোৰীগৰাকীৰ পিতৃয়ে যুৱকজনৰ অভিভাৱকক কেইবাবাৰো অভিযোগ দিছিল, কিন্তু পৰিয়ালৰ লোকে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল যুৱকজনৰ ওপৰত। তেনে সময়তে মঙলবাৰে নিশা আন 2 বন্ধুৰে মিলি আমিনুলে ঘৰৰ পৰাই অপহৰণ কৰে কিশোৰীগৰাকীক। কিশোৰীগৰাকীক অপহৰণ কৰিবলৈ ঘৰৰ চৌহদত পূৰ্বৰে পৰা খাপ পিটি ৰৈ আছিল দুৰ্বৃত্তৰ দলটো। মুখত সোপা দি মাৰ ধৰ কৰি কিশোৰীগৰাকীক লৈ যায় নিজৰ ঘৰলৈ। আমিনুল বোলা এটা ল'ৰা ৰাস্তাত মানে জকাই থাকে। মাক দেউতাকক গোচৰ জনোৱাৰ পিছতো মাক দেউতাকে মানে শাসন নকৰে। যোৱা ৰাতি ৰুবুল আৰু শুকুৰ নামৰ ল'ৰা আৰু এই আমিনুল তিনো আহি আমাৰ ছোৱালীজনী ৰাতি 11টা বজাত মানে মুখত গামছা বান্ধি আৰু কোবাই সিহঁতৰ ল'ৰাটোৰ ঘৰত লৈ যায়। পৰৱৰ্তী সময়ত এই কথা জানিব পাৰি আমিনুলৰ ঘৰৰ বন্ধ কোঠাৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় পৰিয়ালৰ লোকে। ঘটনাত মুখ আৰু ভৰিত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে কিশোৰীগৰাকী। ইতিমধ্যে ঘটনা সন্দৰ্ভত 3 অভিযুক্তৰ বিৰুদ্ধে হাজো থানাত এজাহাৰ দাখিল কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে। নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক এইদৰে ঘৰৰ পৰাই দুৰ্বৃত্তই অপহৰণ কৰা ঘটনাক লৈ সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি হৈছে হাজোৰ হাবলাঘাট।
হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম চুক্তি স্বাক্ষৰৰ দিনটোতে বাংলাদেশে লাভ কৰিলে ভাৰতৰ নাগৰিকত্ব CAAৰ জৰিয়তে 9 নাগৰিকে আবেদন কৰিছিল নাগৰিকত্বৰ বাবে আবেদনকাৰীসকলৰ ভিতৰত শিলচৰৰ দুলেন দাস নামৰ এজন লোকে লাভ কৰে ভাৰতীয় নাগৰিকত্ব 1988 চনত বাংলাদেশৰ সিলেট জিলাৰ বৰাগ্ৰামৰ পৰা আহি অবৈধভাৱে অসমৰ বৰাকত বাস কৰি আছিল লোকজনে 35 বছৰ 10 মাহে অসমত বাস কৰি অহা লোকজনৰ আছে অবৈধ ভোটাৰ কাৰ্ড পেন কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ বাবে দুলেন দাসে NRCৰ বাবেও কৰা নাছিল কোনো আবেদন গৃহ মন্ত্ৰালয়ৰ পৰা মেইলযোগে পোৱা তথ্য অনুসৰি লোকজনে 1955 চনৰ সিটিজেনশিপ বাই নেচাৰেলাইজেশ্যনৰ নিয়ম অনুসৰি লাভ কৰে নাগৰিকত্ব লাভ কৰাৰ পাছত লোকজনৰ সকলো নথিপত্ৰ বৈধ হিচাপে গ্ৰহণ কৰা হ'ব দুলেন দাসে লোকপিয়ল সঞ্চালকালয়ৰ পৰা গ্ৰহণ কৰিব লাগিব প্ৰমাণপত্ৰ লোকজনে নাগৰিকত্ব পোৱাৰ পাছতে আৰম্ভ হৈছে বিৰোধীৰ বিৰোধিতা অসম চুক্তিৰ 39 বছৰ আজি নিশা সম্পূৰ্ণ হ'ব আৰু 40 বছৰত ভৰি দিব 40 বছৰ আৰম্ভণি হ'ব গতিকে তেনেকুৱা এটা সময়তে অসমৰ ৰাইজৰ প্ৰচণ্ড বিৰোধ 5 গৰাকীকৈ ব্যক্তিৰ শ্বহীদ বৰণ আৰু সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি আমাক কৰা অন্যায়ৰ বিৰুদ্ধে কৰা যি গণসংগ্ৰাম সকলোকে বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি দিল্লীয়ে কাখন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো জাপি দিছে আৰু এতিয়া হেহতিয়াকে অসমত এগৰাকী ব্যক্তি ইতিমধ্যে নাগৰিকত্ব পোৱাৰ কথা সকলো মানুহৰ মাজলৈ আহিছে গতিকে এই যিটো কথা এই কথা আমি আগতেও কৈছিলোঁ যে 71 চনৰ 25 মাৰ্চৰ পিছত অহা কোনো বিদেশীৰ বোজা আমি অসমে কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণটো এইটোৱেই যে অসমত বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা গভীৰতা ভাৰতবৰ্ষৰ আন কোনো ৰাজ্যৰ লগত নিমিলে অবৈধ বিদেশীৰ আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনি সলনি হৈছে আমাৰ ৰাজনৈতিক সংকট নামি আহিছে ভাষিক সাংস্কৃতিক অৰ্থনৈতিক সকলো ধৰণৰ ভয়াৱহতাই সংকটে অসমৰ মানুহক দেখা দিছে আৰু আনকি অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতাৰ কথা বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বা বিভিন্ন উচ্চতম ন্যায়ালয়েও এই ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী স্পষ্ট কৰিছে IMDT গোচৰৰ সময়ত ৰায়দান কৰি বিচাৰ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ অবজাৰভেশ্যনত কৈছে যে বহি আগ্ৰাসন হৈছে আৰু আভ্যন্তৰীণ অশান্তি সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে আৰু বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতাৰ কথা কৈছে SK সিনহাৰ যিখন প্ৰতিবেদন তাতো এই কথা কৈছে যে অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো কেনেকুৱা ধৰণৰ এইবোৰ সকলো কথা নামানি তেওঁলোকে সংখ্যাৰ লেখেৰে জোৰপূৰ্বকভাৱে বলপূৰ্বকভাৱে এই আইনখন অসমত জাপি দিছে আমি আজিও কওঁ যে অসমক এই আইনৰ আওতালে নানিব জাপি নিদিব কাৰণ অসমে ইতিমধ্যে 71 চনৰ 25 মাৰ্চলৈকে বিদেশী বোজা লৈছে তাৰ পাছত ধৰ্মৰ ভিত্তিত হিন্দু মুছলমানৰ নামত বিদেশী বোজা ল'বলৈ অসমে কোনো কাৰণতে আমাৰ ল'ব পৰা কোনো পৰিৱেশ নাই কোনো কাৰণতে কেতিয়াও কোনো কাৰণতে অসমৰ ৰাইজে নলয় ইয়াৰ বিৰোধিতা কৰিছে আৰু সেইকাৰণে আজিও এই যে বাদল দাস নামৰ যিগৰাকী ব্যক্তিক তেওঁলোকে নাগৰিকত্ব দিবলৈ লাগিছে বা পৰৱৰ্তী দিনসমূহত নাগৰিকত্ব দিয়াৰ পৰিৱেশ যে আৰম্ভ হ'ল খুল খাই গ'ল বাট মুকলি হৈ গ'ল আৰু বাংলাদেশৰ যিটো ভয়াৱহ পৰিস্থিতি যিটো কথা আগতে কৈছিলোঁ যে বাংলাদেশত এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি হ'লে তাত ধৰ্মীয় সংখ্যালঘুসকল উৎপীড়িত হ'লে অসমলৈ আহি তেওঁলোকে নাগৰিকত্ব বিচাৰিব গতিকে আমি আজিও ক'ব খোজোঁ যে অবৈধ বিদেশী নাগৰিকক ইয়াত নাগৰিকত্ব দিয়া সংস্থাপন দিয়া কাৰ্য আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ যি বিজেপি চৰকাৰ অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি সদায় আওৰাই থাকে সেই বিজেপি চৰকাৰৰ কাৰ জৰিয়তে যিজন প্ৰথম ব্যক্তিক নাগৰিকত্ব দি আছে ইয়াৰ দ্বাৰা অসম চুক্তিক তেখেতসকলে নৎসাত কৰিলে আৰু অফিচিয়েলি অসম চুক্তিক তেখেতসকলে অপমান কৰিলে অৱমাননা কৰিলে অসম চুক্তিৰ আৰু মই ভাবোঁ অসম চুক্তিৰ লগত তেখেতসকলে বিশ্বাসঘাতকতা কৰিলে এইটো বিজেপি যদি কাৰ জৰিয়তে নাগৰিকত্ব দি আছে তেতিয়াহ'লে অসম চুক্তিক তেখেতসকলে কৈ দিয়ক যে আমি অসম চুক্তি নামানো এই কথাটো স্পষ্ট কৰক বিজেপিয়ে যে অসম চুক্তি আমি নামানো অসম চুক্তিৰ বিৰোধিতা কৰি অসম চুক্তিৰ কথা আৰু আজিৰ পৰা আওৰাই নাথাকো আৰু অসম চুক্তিৰ বিৰুদ্ধে গৈ বিশ্বাসঘাতকতা কৰি বাংলাদেশৰ মানুহ আনিয়ে থাকিম দি থাকিম এই কথাটো বিজেপি স্বীকাৰ কৰক এই যে অসম চুক্তি স্বাক্ষৰ কৰা ব্যক্তিসকলে বিজেপিৰ লগত আছে
অসম চুক্তি স্বাক্ষৰ কৰা ব্যক্তিসকলৰ সহযোগীসকল বিজেপি চৰকাৰৰ লগত গভৰ্ণমেণ্ট কৰি আছে মই ভাবো আজিৰ দিনতো এজিবিৰ যিসকল অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়া কমসে কম তেখেতসকলে লাজ পাব লাগিছিল আৰু ৰিজাইন কৰিব লাগিছিল এইটো বেয়া দিন হ'ব অসমৰ কাৰণে বিদেশীৰ বোজা অতিৰিক্তভাৱে আৰু এই বিজেপি চৰকাৰ লৈ আছে আৰু পৰিৱেশ কৰিব কালি আকৌ ক'ব যে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে 2014 লৈকে কাৰ জৰিয়তে তেখেতসকলে লৈছে এতিয়া আৰু বিজেপি পৰিৱেশ বনাই আছে CAAৰ জৰিয়তে অসমত প্ৰথমজন লোকে নাগৰিকত্ব লাভ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্যই নাগৰিকত্ব লাভ কৰিবলগীয়া বাংলাদেশীক গুজৰাটত সংস্থাপনৰ দাবী আছুৰ মুখ্য উপদেষ্টাজনৰ CAAৰ বিৰুদ্ধে আছুৱে আইনী আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰি যাব বুলিও তেওঁ মন্তব্য কৰে উল্লেখযোগ্য যে CAAৰ জৰিয়তে দুলেন কুমাৰ দাস নামৰ লোকজনে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব তাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া আমি কা অসমৰ উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই আমি নামানো অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে কাক আমি মনা নাই কাক আমি নেমানো কাৰ জৰিয়তে নাগৰিকত্ব অবৈধ বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা কাৰ্যটো অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি চূড়ান্ত অপমান আৰু কা আন্দোলনৰ 5গৰাকী শ্বহীদৰ প্ৰতি চূড়ান্ত অপমান আৰু এই কথা আমি নেমানো আমি কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক আমি কঠোৰভাৱে সকীয়াই দি ক'ব খোজোঁ যে আমি অসমৰ উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে আমি কা মনা নাই কা আমি নামানো ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি থাকিব আনফালে CAAৰ যোগেদি অসমত এজন বাংলাদেশী নাগৰিক সংস্থাপিত হোৱাক লৈ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে CAA শ্বহীদ দিৱসৰ দিনা প্ৰতাৰণা দিৱস হিচাপে পালন কৰিব চৰকাৰে হাজোত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য 20 লাখে নাগৰিকত্ব পাব বুলি কৈছিল 5 জন শ্বহীদেই হ'ল কিন্তু নাগৰিকত্ব পালে মাত্ৰ এজনেহে মই আগতে কৈছো 20 লাখৰ কথা কৈছিল 15 লাখৰ কথা হ'ল গতিকে কিমানে পায় এতিয়া দেখা যাওক কিমানে পায় তেওঁলোকে কি সংখ্যা দিছিল 20 লাখ 15 লাখ 7 লাখ 6 লাখ গতিকে এতিয়া তেওঁলোকে এটা বছৰ পাৰ হৈ যোৱাৰ পিছত কাৰ শ্বহীদৰ মৃত্যু দিৱসৰ দিনা আমি প্ৰবঞ্চনা দিৱস পালন কৰিম যে কেনেকে জাতিটোক বাৰে বাৰে আবেগিক কৰা হয় কেনেকে আবেগিক কৰি ডেকা লৰাৰ 855 জন তাৰ পিছত 5 জন কিন্তু কোনো সাইন্টিফিক প্ল্যানিং নাই যে আমি কি কৰিম কোনো প্ল্যানিং নাই আজি কেনেকে বৰপেটাত আমাৰ মানুহখিনি সুৰক্ষা দিব পাৰিম ধুবুৰীত সুৰক্ষা দিব পাৰিম মানকাছাৰত সুৰক্ষা দিব পাৰিম কোনো প্ল্যানিং নাই গুৱাহাটীত আন্দোলন কৰিলে মানকাছাৰত অসমীয়া মানুহ সুৰক্ষিত হ'ব নেকি বৰপেটাত সুৰক্ষিত হ'ব নেকি ধুবুৰীত সুৰক্ষিত হ'ব নেকি মুকালমুৱাত সুৰক্ষিত হ'ব নেকি চৰকাৰখনক অশান্তি কৰাৰ বাদে বেলেগ কোনো কথা নাই আমাক যদি সকলোৱে সমৰ্থন কৰিলহেঁতেন মই যিখিনি কৰিছো তাতকৈ আৰু ওপৰত 100 গুণ কৰিলোহেঁতেন উত্তৰ অসমত প্ৰবঞ্চনাৰ জাল পতা YBY সন্দৰ্ভত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰাক্তন NDFB উগ্ৰপন্থীৰ সৈতে মিলি উত্তৰ অসমত প্ৰবঞ্চনাৰ জাল পাতিছিল বিজেপি নেতাই গুৱাহাটীৰ গ্ৰীণউড হোটেলত ৰচনা হৈছিল ব্লুপ্ৰিণ্ট YBYৰ পলিটিকেল কানেকশ্যন NDFBৰো সংযোগ আছে YBYৰ প্ৰাক্তন উগ্ৰপন্থীৰ লগ লাগি বিজেপি নেতাই জাল পেলাইছিল প্ৰবঞ্চনা YBYৰ নামত উত্তৰ অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা লুটি নিলে 300 কোটিৰো অধিক টকা চলিত বছৰৰ এপ্ৰিল মাহত অসমত প্ৰৱেশ কৰা YBYৰ হৈ প্ৰচাৰ চলাইছিল একাংশ প্ৰাক্তন উগ্ৰপন্থীয়ে গুৱাহাটীৰ গ্ৰীণউড হোটেলৰ আটকধুনীয়া সভাকক্ষত NDFBৰ জ্যেষ্ঠ নেতা আৰ গোটাল ওৰফে গোপাল ৰাভাই YBYৰ বিষয়ে বুজনি দিছিল বিনিয়োগকাৰী যে YBY প্ৰতিষ্ঠানটোৱে ব্যৱসায়ী যে প্ৰতিষ্ঠান কোম্পানীটো এইটো কোনো MLM কোম্পানী নহয় MLM মানে মাল্টি লেভেল মাৰ্কেটিং কোম্পানী নহয় বা এইটো কোনো ROI প্লান নহয় ROI মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট তেনেকুৱা ধৰণৰ নহয় বা কি বুলি কয় তেনেকুৱা প্ৰডাক্ট টেষ্ট তেনেকৈ কোম্পানীও নহয় এইটো এটা ট্ৰেডিং কোম্পানী হয় ক্ৰিপ্টো ট্ৰেডিং মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা দান দিয়াৰ ভুৱা খবৰৰ উচ্চ প্ৰশংসা কৰি YBYৰ গুণ বখানি তত নোপোৱা হৈছিল NDFB নেতা গোপাল ৰাভাই
300 কোটিৰো অধিক টকা লুটি YBY গোষ্ঠী পলোৱাৰ পাছতে পাভলতি মাৰিছে NDFB নেতা গোপাল ৰাভাই। মই তেনেকুৱা ধৰণৰ এই YBY এপটোৰ লগত মই মানে জড়িত নাছিলোঁ। মই বহু আগতে গম পাইছোঁ যিবিলাক ইউজাৰ হয় ইয়াত মানে কাম কৰি আছিলে তেখেতসকলে কৈছিলে যে আপুনি ইয়াত আহক আৰু জইন কৰক। তেতিয়া মই বহুতকে কৈছোঁ যে বস্তুটো স্কেমাৰ হয়, এইটো গ্ৰুপ, এইটো স্কেম কৰি যাব আৰু এইটো বেছি দিন নাথাকে। NDFB নেতাৰ সাপ হৈ খুটি বেজ হৈ জৰা কাণ্ড দেখি হাহুনে কান্দু অৱস্থা হৈছে ভুক্তভোগীৰ। উত্তৰ অসমত YBYৰ বিস্তাৰত গোপাল ৰাভাৰ দৰে NDFB নেতাক সহায় কৰিছে ঢেকিয়াজুলিৰ শ্যাম স্বৰ্গীয়াৰীৰ দৰে বিজেপি নেতাই। কষ্টোপাৰ্জিত ধন হেৰুৱাই হাহাকাৰ লগা ভুক্তভোগীয়ে ঘৰ ঘেৰাও কৰাৰ পাছৰে পৰা পলাতক হৈ আছে শোণিতপুৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য শ্যাম স্বৰ্গীয়াৰী। ঢেকিয়াজুলিৰ বিজেপি নেতা শ্যাম স্বৰ্গীয়াৰীৰ দৰেই নিখোজ হৈ আছে গহপুৰৰ শিক্ষক মিথিংগা নাৰ্জাৰী। গহপুৰৰ সোণাপুৰ হাইস্কুলৰ বিজ্ঞান শিক্ষক মিথিংগা নাৰ্জাৰীয়ে একাধিক শিক্ষকৰ মাৰফত উত্তৰ অসমত বনজুইৰ দৰে বিয়পাই দিছিল YBY এপ। প্ৰবঞ্চনাত লিপ্ত হৈ পলাতক হৈ থকা শিক্ষক মিথিংগা নাৰ্জাৰীৰ বিৰুদ্ধে আৰক্ষী কিংবা বিদ্যালয়সমূহৰ পৰিদৰ্শকে ব্যৱস্থা নোলোৱাত ৰহস্যৰ গোন্ধ পাইছে ভুক্তভোগীয়ে। বিপৰীতে YBYয়ে 300 কোটি টকা লুটাৰ তথ্য 15 দিনৰ পূৰ্বেই গম পাইছিল অসম আৰক্ষীয়ে। 3 দিন পূৰ্বে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে CIDৰ চাইবাৰ সেলে। সেই তদন্ত চলি থকাৰ মাজতে ভুক্তভোগীৰ সুবিধা হোৱাকৈ হেল্পলাইন নম্বৰ মুকলি কৰাৰো আশ্বাস আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ। কিন্তু প্ৰশ্ন হয়, উগ্ৰপন্থী শিক্ষক আৰু বিজেপি নেতাই মিলি সাধাৰণ লোকৰ পৰা 300 কোটিৰো অধিক টকা লুটি নিয়া চক্ৰটোক জালত পেলাব পাৰিবনে আৰক্ষীয়ে? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী বৃদ্ধৰ এখন ছুইচাইড নোটে পুনৰ পোহৰলৈ আনিছে ভূমাফিয়াৰ দপদপনি। মাটিৰ দালালৰ বাবে তেজপুৰত এগৰাকী বৃদ্ধই চৰম সিদ্ধান্ত বাছি লোৱাৰ লগতে থানবান হ'ল এটা পৰিয়াল। কিন্তু এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে অভিযুক্ত মাটিৰ দালাল। মৃত্যুৰ 6 দিন পিছত উদ্ধাৰ এখন ছুইচাইড নোট। ছুইচাইড নোট উদ্ধাৰৰ পিছতে ঘটনাৰ নতুন পাক। ভূ মাফিয়াৰ বাবে এগৰাকী বৃদ্ধৰ আত্মহনন। জিলা আয়ুক্তলৈ টোকা লিখি বৃদ্ধৰ চৰম সিদ্ধান্ত। এগৰাকী বৃদ্ধৰ আত্মহননে পুনৰ পোহৰলৈ আনিছে ভূ মাফিয়াৰ দপদপনি। মাটিৰ দালালৰ বাবে তেজপুৰত নিশেষ হৈ গ'ল এটা জীৱন, পলকতে থানবান হৈ গ'ল এটা পৰিয়াল। ভূ মাফিয়াৰ বাবে আত্মহননৰ দৰে চৰম সিদ্ধান্ত বাছি ল'বলগীয়া হ'ল এগৰাকী 60 ঊৰ্ধৰ ব্যক্তিয়ে। দেউতাক মানে মেণ্টেলি হেৰাছমেণ্ট কৰিলে, যিটো কাৰণত দেউতা আজি এইটো পথ বাছি ল'লে। মহেন্দ্ৰ বৰুৱা নামৰ এগৰাকী বৃদ্ধৰ মৃত্যুৰ 6 দিন পিছত আধা সজা ঘৰত উদ্ধাৰ হোৱা ছুইচাইড নোটে খলকনি তুলিছে তেজপুৰত। জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে মহেন্দ্ৰ বৰুৱাই শোণিতপুৰ জিলা আয়ুক্তলৈ লিখিছিল ছুইচাইড নোটখন, য'ত উল্লেখ আছিল মাটিৰ দালাল কুণ্ডল শইকীয়াৰ নাম। কুণ্ডল ওৰফে কানুৰ বাবে মহেন্দ্ৰ বৰুৱাই হেৰুৱাবলগীয়া হৈছে ঘৰ, মাটি সকলো। কুণ্ডল শইকীয়াৰ কাৰণেই হৈছে। কুণ্ডল শইকীয়া আৰু পংকজ শইকীয়া, যিজন পংকজ শইকীয়াৰ নাম দেউতাই উল্লেখ কৰা নাই, মানে দেউতাৰ লগত মানে তেওঁ ভাল আছিলে। দেউতাই বুজি নাপালে যে তেওঁ তলে তলে কামটো কৰিছে। মহেন্দ্ৰ বৰুৱাক বিক্ৰী কৰা মাটি পুনৰ কৌশলেৰে নিজৰ নামত নাম জাৰি কৰি লৈছিল কুণ্ডলে। 2016 চনত তেজপুৰৰ ডিপুতা শইকীয়া চুবুৰীত 6 লাখ টকাত 2 কঠা মাটি কিনিছিল মহেন্দ্ৰ বৰুৱাই। 16 চনতে মাটিটো ৰেজিষ্টাৰ হৈছিলে। তাৰপিছত যেতিয়া আপোনাৰ যোৱা 2 তাৰিখে আপোনাৰ জমাবন্দী কপিখন উলিয়াবলগীয়া হ'ল, তাত দেউতাৰ নামটো মানে কৰ্তন হোৱা দেখা পালে, আৰু সেইটো এটা মেণ্টেলি ডিপ্ৰেশ্যনত গ'ল দেউতা, আৰু সেইটো কাৰণতে হয়তো দেউতা ছুইচাইড কৰিলে। মাটি ক্ৰয় কৰাৰ পিছতে পৰিয়ালটোৱে আৰম্ভ কৰিছিল ঘৰ নিৰ্মাণৰ কাম।
কিন্তু মাটিৰ দালাল কুণ্ডলৰ পাক চক্ৰত পৰি আধাতে স্তব্ধ ৰাখিবলগীয়া হ'ল ঘৰৰ নিৰ্মাণ কাৰ্য জীৱনৰ বিয়লি বেলাত আধাতে থানবাদ হ'ল 2 পুত্ৰ আৰু একমাত্ৰ কন্যা সন্তানক লৈ মহেন্দ্ৰ বৰুৱাই দেখা সপোন ভূমাফিয়াৰ বাবে উপায়হীন হৈ আধা সজা ঘৰৰ দেৱালতে মহেন্দ্ৰ বৰুৱাই আঁৰিলে জীৱনৰ কৰুণ কথা সুইচাইড নোটটো দেউতাই লিখি থৈ গৈছে কুণ্ডল শইকীয়াৰ নাম গতিকে সেইটো লৈ পেলাই যাতে তেওঁ মানে উচিত শাস্তি পাব লাগে বুলি দেউতাই লিখিছে গতিকে সেইটো বিচাৰ কৰাটো আৰু মানে আদালতৰ ওপৰত এৰি দিছোঁ আমি জিলা আয়ুক্তলৈ টোকা লিখি 7 আগষ্টত চৰম সিদ্ধান্ত লৈছিল ভুক্তভোগী বৃদ্ধগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজনক আটক কৰিছে যদিও এতিয়াও পলাতক অৱস্থাত আছে মূল অভিযুক্ত কুণ্ডল শইকীয়া এজনক এৰেষ্ট কৰিছে বুলি গম পাইছোঁ এজন পলাই আছে কোন পলাই আছে কুণ্ডল শইকীয়া কেৱল এজন লোকেই জালিয়াতিৰে কৰিব নোৱাৰে মাটিৰ নামজাৰি সেয়েহে এই সমগ্ৰ কাণ্ডত মণ্ডল অথবা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীও জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা কিন্তু এতিয়া প্ৰশ্ন হ'ল ভূমাফিয়াৰ বলি হোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে পাবনে ন্যায় তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18 সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ এইটো